হেৰেষ্ট ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নৰমাই তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰবাইদেউসকল বন্ধু-বান্ধৱসকল তো মই আজি আকৌ এটা প্ৰজেক্ট আনিছোঁ তো এই প্ৰজেক্টটো হৈছে দক্ষিণ এছিয়াৰ চুবুৰীয়া দেশসমূহৰ লগত ভাৰতৰ সম্পৰ্ক তো ইংৰাজীত এনেকৈ ক'ব ইণ্ডিয়াছ ৰিলেশ্যনছ উইথ ইটছ নেইবাৰ্ছ ইন সাউথ এছিয়া তো এইটো মোৰ এজন ছাবস্ক্ৰাইবাৰে মোক লিখিবলৈ কৈছিল তো সময় একেবাৰে খুব কম বহুত তাড়াতাড়ি লিখা হৈছে তো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু হয়তো দুই এটা বানানত স্পেলিং মিষ্টেক হ'ব পাৰে আপোনালোকে সেইটো মিলাই ল'ব তো আহক আমি ভিডিওটো আৰম্ভ কৰোঁ তো এইটো ফ্ৰণ্ট পেজ থাকিব এইটো ফ্ৰণ্ট পেজটো লিখিব নেক্সট পিছত কৃতজ্ঞতা স্বীকাৰ বুলি এটা পেজ থাকিব তো এইখিনি পোষ্ট কৰি আপোনালোকে লিখি ল'ব তো নেক্সট পেজত থাকিব ঘোষণাপত্ৰ এই ঘোষণাপত্ৰত এইখিনি এনেকৈ লিখিব এটা পেজত লিখিব আৰু বাকি ঠাইৰ হ'লেও এই পেজ কেইটাত নিলিখিব তো নেক্সট পেজত থাকিব তত্ত্বাৱধায়কৰ প্ৰমাণপত্ৰ এইখিনি লিখিব এইখিনি লিখি বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰমাণপত্ৰ এনেকৈ এটা লিখিব তাৰ পিছত সূচীপত্ৰ আহিব তো আৰম্ভণি থাকিল বাংলাদেশৰ লগত সম্পৰ্ক পাকিস্তানৰ লগত সম্পৰ্ক নেপাল ভুটান মৰিছাছৰ লগত সম্পৰ্ক এইখিনি সম্পৰ্ক লিখি ল'ব মোৰ এইখিনি লিখা নহ'ল কিজানি হয়তো তাড়াতাড়িতে উপসংহাৰ সহায়কৰ নভঞ্জি আৰম্ভণি নেক্সট পেজৰ পৰা লিখিব আৰম্ভণি তো আৰম্ভণি লিখাৰ পিছত চাওক বাংলাদেশৰ লগত চাব ইতিহাস বাংলাদেশৰ লগত ইতিহাস অৰ্থনৈতিক সম্পৰ্ক চাওক ইতিহাস অৰ্থনৈতিক সম্পৰ্ক সাংস্কৃতিক সম্পৰ্ক পৰ্যটন তো এইখিনি থাকিল তো 2 নম্বৰ পাকিস্তানৰ লগত ইতিহাসটো চাওক ইতিহাসৰ বিষয়ে লিখিব তাৰপিছত ৰাজনৈতিক সম্পৰ্ক অৰ্থনৈতিক সম্পৰ্ক সাংস্কৃতিক সম্পৰ্ক তো নেক্সট থাকিল নেপালৰ লগত ইতিহাসটো চাওক ইতিহাস এটা পইণ্ট দিয়া আছে ইতিহাস তাৰপিছত অৰ্থনৈতিক সম্পৰ্ক সাংস্কৃতিক সম্পৰ্ক তাৰপিছত পৰ্যটন তো নেক্সট আছে শ্ৰীলংকাৰ লগত ইতিহাসটো চাওক ইতিহাসটো এটা পইণ্ট আছে অৰ্থনৈতিক সম্পৰ্ক সাংস্কৃতিক সম্পৰ্ক পৰ্যটন তাৰপিছত ভুটান 5 নম্বৰ ভুটান ইতিহাস চাওক ইতিহাসৰ বিষয়ে লেখা আছে অৰ্থনৈতিক সম্পৰ্ক সাংস্কৃতিক সম্পৰ্ক পৰ্যটন তাৰপিছত মৰিছাছৰ লগত ইতিহাস চাওক তাৰপিছত অৰ্থনৈতিক সম্পৰ্ক সাংস্কৃতিক সম্পৰ্ক পৰ্যটন তাৰপিছত সামৰণি বা উপসংহাৰ তো এইখিনি সহায়ক গ্ৰন্থিপঞ্জী তো ইউটিউবৰ পৰাই দিয়া হ'ল মোৰ ইউটিউব চেনেলৰ পৰা ৰাইটিং স্কিল নলবাৰী তো আৰু কিবা গ্ৰন্থৰ নাম দিব তো এইখিনি আছিল ভিডিওটো তো যদি ভিডিওটো ভাল লাগিল আৰু আপোনালোকৰ হেল্পফুল বুলি ভাবিলে তো তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ল'ব একেবাৰে নাপাহৰিব লগতে মোৰ প্লেলিষ্টত আৰু বহুত কেইটা প্ৰজেক্ট দি আছে তো আপোনালোকে আৰু কিবা দৰকাৰ থাকিলে তাৰ পৰা চাব পাৰিব আৰু কিবা প্ৰজেক্টৰ দৰকাৰ থাকিলে কমেণ্টত নিশ্চয় কৰিব মই ভিডিও দিবৰ কাৰণে ট্ৰাই কৰিম তো এই ভিডিওটো বহুত খৰকৈ দিয়া হ'ল বাকি মানে ময়ো ক্লাছত মানে কি হয় ট্ৰেইনিং চলি আছিল ট্ৰেইনিঙত থাকিলে এইকাৰণে ইমান ভালকৈ দিব নাপালোঁ তো হয়তো কিবা স্পেলিং অলপ মিষ্টেক হ'ব পাৰে আপোনালোকে সেইটো শুধৰাই ল'ব তো আজিলৈ এৰিছোঁ ধন্যবাদ জয় আই অসম